অসমৰ শিক্ষিত মানুহবিলাকক অপমান কৰিব এই কথা কোনো কাৰণত মানি লোৱা নহব এটা খিয়ালে হোৱা দিয়াৰ লগে লগে বাকিবোৰ খিয়ালেও হোৱা দিবলৈ আৰম্ভ কৰে আমি ভিডিঅ'ৰ আৰম্ভণিতে আজি এইগৰাকীৰ এই বক্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো মই এগৰাকী আইনৰ ছাত্ৰ হিচাপে এজন সমাজৰ সৈতে সংপৃক্ত ব্যক্তি হিচাপে এইগৰাকী মহিলা এনে কুৰুচিপূৰ্ণ মন্তব্যক ধিক্কাৰ দিছো গৰিহণা দিছো তেওঁ স্পষ্টকৈ কৈছে যে সমাজ এখন উকিল হাকিম অথবা ডক্টৰে চলাব নোৱাৰে প্ৰফেছৰে চলাব নোৱাৰে এখন এখন ৰাজনৈতিক সভা আছিল যিখন সভাত সামগুৰিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী আৰু তেওঁৰ পিতৃ তেওঁলোকৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এখন সভা এই সভাখনত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ শ্ৰুতলিপি মতে এই মহিলা গৰাকীয়ে যিখিনি বক্তব্য ৰাখিলে এই বক্তব্য অসমৰ শিক্ষিত সমাজৰ বাবে এক চূড়ান্ত অপমান এই গোটেই কথাখিনিৰ বাবে কংগ্ৰেছ দল ৰকিবুল হুছেইন এইগৰাকী মহিলাই ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে যে ৰকিবুল হুছেইনৰ উপস্থিতিত তেওঁৰ পুত্ৰৰ উপস্থিতিত সামগুৰিত অনুষ্ঠিত হোৱা এখন সভাত ৰাজহুৱাভাৱে বক্তব্য প্ৰদান কৰা হৈছে যে উকিল ডক্টৰ হাকিম অথবা প্ৰফেছৰ এজনে সমাজ চলাব নোৱাৰে আওপকীয়াকৈ এই মহিলা গৰাকীয়ে ক'ব বিচৰা কথাটো হৈছে সমাজ চলাবলৈ হলে তেওঁ হ'ব লাগিব ৰকিবুলৰ পুত্ৰ যাৰ শিক্ষাগত অৰ্হতা কিমান এই সম্পৰ্কে অসমৰ ৰাইজ এতিয়াও সন্দেহৰ আৱৰ্তত সম্ভৱতঃ স্নাতকৰ দেওনা গ্ৰেজুৱেশ্যনৰ দেওনা পাৰ হ'বলৈ সক্ষম নোহোৱা ৰকিবুলৰ পুত্ৰক সামগুৰিবাসী ৰাইজে নিৰ্বাচিত কৰিব লাগে বুলি এই যিটো আস্ফালন কৰিব বিচৰা হৈছে সেই আস্ফালন এইবাৰৰ নিৰ্বাচনত সামগুৰিবাসী ৰাইজে মখিমূৰ কৰিব বুলি আমি আশাবাদী কাৰণ আজি অসমৰ ৰাজনীতিত নিজকে দবদপাই থকা এগৰাকী বীৰ পুৰুষ হিচাপে ভাবিবলৈ লোৱা ৰকিবুলে বিগত সময়ছোৱাত অসমবাসী লগতে এই যিসকলৰ নেতা বুলি তেওঁ দাবী কৰে সেই সংখ্যালঘু মুছলমানসকলৰ বাবে কি কৰিলে তাৰ খতিয়ানটো তেওঁ দি এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি আমি আশাবাদী বৰ আচৰিত কথা এই সভাখনত আমি দেখিলো যে কিছুমান ৰকিবুলৰ আনুগত্য প্ৰকাশ কৰা ৰকিবুলৰ কিছুমান ভেৰুনীয়া ব্যক্তিয়ে এই কথা বতৰাবোৰত সমৰ্থন দি হোৱা দিয়া পৰিলক্ষিত হ'ল খিয়ালৰ যাকে যিদৰে কথা বতৰাবোৰ নুবুজি এটা খিয়ালে হোৱা দিয়াৰ লগে লগে বাকিবোৰ খিয়ালেও হোৱা দিবলৈ আৰম্ভ কৰে আমি এই সভাখনতো দেখিলো যে এই মহিলা গৰাকীয়ে যি বক্তব্য প্ৰদান কৰিলে সেই বক্তব্য সমৰ্থন জনাই একো কথাবোৰ উপলব্ধি নকৰাকৈ কথাবোৰৰ গভীৰতালৈ নগৈ একাংশ খিয়াল সদৃশ ব্যক্তিয়ে তাত হোৱা দিয়াটো আমি দেখিবলৈ পালো
এনেদৰেই অসমৰ ৰাজনীতি চলিছে। আজি বৰ আচৰিত কথাটো হৈছে যে ধুবুৰীবাসী ৰাইজে বিগত নিৰ্বাচনত এইগৰাকী ৰকিবুলক বিপুল সংখ্যক ভোটত দেশৰ দ্বিতীয় বৃহৎ যিটো বিজয় সেইটো দিবলৈ তেওঁলোকে সক্ষম হল বা দিলে। তাৰ বিনিময়ত ধুবুৰীবাসীয়ে এতিয়ালৈ কি পালে এই কথাটো যদি ধুবুৰীবাসীক প্ৰশ্ন কৰা হয় তেন্তে ধুবুৰীবাসীৰ নিৰুত্তৰ হৈ পৰিব। যিসকলে ভোট দি ৰকিবুলক সংসদলৈ পঠিয়ালে সেইসকল নিৰুত্তৰ হৈ পৰিব, কাৰণ তেওঁলোক এতিয়া উপায়বিহীন, তেওঁলোকৰ হাতত কোনো উত্তৰ নাই। আজি মই কংগ্ৰেছ দলৰ গৌৰৱ গগৈক প্ৰশ্ন কৰিব বিচাৰিছো, আপোনাৰ দলৰ নীতি আৰু আদৰ্শ এই নেকি? আপোনাৰ দলৰ নীতি আৰু আদৰ্শ এই নেকি শিক্ষিত মানুহক অপমান কৰাটো? শিক্ষিত মানুহবোৰক আপোনালোকে মানুহ বুলি গণ্য নকৰে। আপোনালোকৰ দলত অধিকাংশ মানুহ এই এনেধৰণৰ চেলা চামুণ্ডা সদৃশ মানুহৰে আপোনাৰ দল পৰিপূৰ্ণ। আজি আপোনাৰ সৎ সাহস হবনে? এয়াতো আপোনাৰ নৈতিকতা যে এনে মন্তব্য প্ৰদান কৰা ব্যক্তি, সি পুৰুষ হওক অথবা মহিলা হওক, তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ সৎ সাহস আপোনাৰ হবনে মিষ্টাৰ গৌৰৱ গগৈ ডাঙৰীয়া? নে এনেদৰেই আপুনি 2026 নিৰ্বাচনত দিছপুৰৰ মসনদ দখল কৰাৰ সপোন দেখিছে? মহাশয়, এটা কথা স্পষ্টকৈ কৈছো যে আপোনালোকৰ দৃষ্টিত হয়তো ৰকিবুল হুছেইন এগৰাকী বীৰ পুৰুষ, দিল্লীৱালাৰ দৃষ্টিত ৰকিবুল হুছেইন অসমৰ এটা ৰাজনৈতিক সত্তা, কিন্তু অসমৰ সংখ্যালঘু সমাজে ৰকিবুল হুছেইন আৰু তেওঁৰ পৰিয়ালক ইতিমধ্যে ৰাজনৈতিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ যোগ্য প্ৰত্যুত্তৰ আপোনালোকে হয়তো 2026 নিৰ্বাচনত পাব। আপোনালোকেতো কৈছে আপোনালোকৰ দলৰ সংস্কাৰ সাধন কৰিছে আপোনালোকে, কিন্তু সোঁৱে বাৱে ৰাহুল গান্ধীয়ে হওক ৰকিবুল হুছেইন নোহোৱাকৈ, সোঁৱে বাৱে ৰকিবুল হুছেইনক নোহোৱাকৈ আপোনালোকে কোনো ৰাজনৈতিক সভা কৰিবলৈ আপোনালোকৰ সাহস নহয়। আমি দেখিছো অসমৰ প্ৰতিনিধি দিল্লীলৈ গলেও তাত ৰকিবুল, গৌৰৱ গগৈয়ে কৰবাত সভা কৰিবলৈ গলেও সোঁৱে বাৱে কেৱল ৰকিবুল। এতিয়া আজি এই মুহূৰ্তত যদি ধুবুৰীত আকৌ নিৰ্বাচন অনুষ্ঠিত হয় আপোনালোকে দেখিব যে দেশৰ আটাইতকৈ বেছি সংখ্যক ভোটত ৰকিবুল হুছেইনক ধুবুৰীবাসীয়ে পৰাস্ত কৰিব, এই কথা ধ্ৰুৱ সত্য। যোগ্যতা নোহোৱাকৈ, কোনো শিক্ষাগত অৰ্হতাৰ মাপকাঠি নোহোৱাকৈ, কোনো ৰাজনৈতিক পৰিপক্কতা নোহোৱাকৈ কেৱল ৰকিবুলৰ পুত্ৰ হোৱাৰ সুবাদত কাৰোবাক যদি আপোনালোকে টিকট প্ৰদান কৰি চামগুৰিবাসী ৰাইজক অপমান কৰাৰ ধৃষ্টতা কৰে তেন্তে চামগুৰিবাসীয়ে এইবাৰ এটা উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। এইবাৰ এটা উচিত প্ৰত্যুত্তৰ চামগুৰিবাসীয়ে নিশ্চয়কৈ দিব। মই প্ৰশ্ন কৰিব বিচাৰিছো চামগুৰিৰ সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে ৰকিবুলৰ পুত্ৰক সমৰ্থন কৰিছে, মই প্ৰশ্ন কৰিব বিচাৰিছো কংগ্ৰেছ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক যিসকলে ৰকিবুল পুত্ৰক টিকট দিয়াৰ যোজা চলাইছে, বিধানসভালৈ নিয়াৰ যোজা চলাইছে, মই তেওঁলোকক সবিনয়ে এটা প্ৰশ্ন কৰিব বিচাৰিছো যে ৰকিবুলৰ পুত্ৰক বিধানসভাত বহি লুডু খেলিবলৈ পঠিয়াব, মোবাইলত লুডু খেলিবলৈ নে কম্পিউটাৰ গেম খেলিবলৈ পঠিয়াব? কথাটো ঠিক কৰক আগতে। আৰু কংগ্ৰেছ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই সুধিব বিচাৰিছো যে ৰকিবুলৰ পুত্ৰক বিধানসভালৈ আনাৰ বা বিধানসভালৈ আপোনালোকে নিৰ্বাচিত কৰি অনাৰ যিটো কুচকাৱাজ, তাৰ কাৰণটো কি? যে ৰকিবুলৰ পুত্ৰই বিধানসভালৈ গৈ মোবাইলত গেম খেলিব আৰু নহলে মোবাইলত লুডু খেলিব, কেৰম খেলিব। তাৰ বাহিৰে বিধানসভাত ৰকিবুলৰ পুত্ৰই এটা শব্দও কেতিয়াও সংখ্যালঘু মানুহৰ বাবে, অসমৰ বাবে উচ্চাৰণ কৰিব নোৱাৰিব। আমি ৰকিবুল সমন্বিত তাৰ পৰিয়ালক প্ৰশ্ন কৰিব বিচাৰিছো,
আপোনাৰ পুত্ৰৰ শিক্ষাগত অৰ্হতা, আপোনাৰ পুত্ৰৰ ৰাজনৈতিক যোগ্যতা, আপোনাৰ পুত্ৰৰ ৰাজনৈতিক পাৰদৰ্শিতা, আপোনাৰ পুত্ৰৰ ৰাজনৈতিক অভিজ্ঞতা আপোনালোকে ৰাজহুৱা কৰক। নহলে এইদৰে এগৰাকী মহিলাৰ হতুৱাই আপোনালোকে চামগুৰিবাসীৰ শিক্ষিত মানুহখিনিক অপমান কৰিব, অসমৰ শিক্ষিত মানুহবিলাকক অপমান কৰিব, এই কথা কোনো কাৰণত মানি লোৱা নহব। এনে ধৃষ্টতা আপোনালোকে দেখুৱাবলৈ ধৰিলে যে এতিয়া সমাজ চলাবলৈ হেনো উকিলে নোৱাৰে, সমাজ চলাবলৈ হেনো প্ৰফেচাৰে নোৱাৰে, সমাজ চলাবলৈ হেনো ডাক্তৰে নোৱাৰে, সমাজ চলাব পাৰিব অৰ্ধ শিক্ষিত কিছুমান ৰাজনৈতিক নেতাৰ পুত্ৰই। সমাজ চলাব পাৰিব কিছুমান ৰাজনৈতিক নেতাৰ অৰ্ধ মানসিক বিকাৰগ্ৰস্ত পুত্ৰই। এই অসমৰ ৰাজনীতি, এনেবোৰ ৰাজনীতি শেষ হবই লাগিব, এনে ৰাজনীতিৰ অৱসান ঘটিবই লাগিব। এই যে পৰিয়ালতন্ত্ৰবাদ, যোগ্যতা নোহোৱাকৈ কোনোবা প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ সাংসদৰ পুত্ৰ, কোনো ধৰণৰ যোগ্যতাৰ মাপকাঠি নোহোৱাকৈ যদি বিধানসভালৈ নিৰ্বাচিত হব পাৰে, তেন্তে এয়া হব অসমবাসীৰ বাবে অভিশাপ স্বৰূপ, সংখ্যালঘু মানুহবিলাকৰ বাবে অভিশাপ স্বৰূপ। কেইটামান টকাৰ বিনিময়ত বিক্ৰী যোৱা একাংশ সংখ্যালঘু মানুহে এই কথা বতৰাবিলাকক সমৰ্থন কৰিব, শিয়ালৰ দৰে হোৱা দিব। কিন্তু শিক্ষিত যিসকল সংখ্যালঘু মুছলমান আছে, তেওঁলোকে এনেবোৰ কথা বতৰা কোনো কাৰণত মানি ল'ব নোৱাৰে। ৰাজনীতি হৈছে সুস্থ ৰাজনীতি হোৱাটো আমি বিচাৰো। আজি যদি কোনোবা ৰাজনৈতিক নেতাৰ পুত্ৰৰ সেই যোগ্যতা আছে, সেই শিক্ষাগত অৰ্হতা আছে, তাত আমাৰ কবলগীয়া একো নাই। কিন্তু যোগ্যতাবিহীনভাৱে কেৱল ৰাজনৈতিক নেতাৰ পুত্ৰ হোৱাৰ বাবে, কেৱল ৰকিবুলৰ পুত্ৰ হোৱাৰ বাবে যদি কোনোবাই বিধানসভালৈ যাবলৈ প্ৰয়াস কৰে, সেই প্ৰয়াসক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰা হব। অপদাৰ্থ কিছুমানক বিধানসভালৈ পঠিয়াই বিধানসভাৰ যিটো পবিত্ৰ মজিয়া, সেয়া কলুষিত কৰিবলৈ দিব নোৱাৰি। মই কৈছো যে অপদাৰ্থ অনভিজ্ঞ কিছুমানক বিধানসভাৰ পবিত্ৰ মজিয়া কলুষিত কৰিব দিব নোৱাৰি। গতিকে সমাজৰ সচেতন ব্যক্তিসকলে একত্ৰিত হৈ এই যে যিটো ধাৰা, পৰিয়ালতন্ত্ৰৰ যিটো ধাৰা, এইটো যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিব লাগিব। কংগ্ৰেছ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই এটা কথা এইবাৰ প্ৰত্যাহ্বান জনাই সুধিব বিচাৰিছো, আপোনালোকৰ দলৰ টিকট পোৱাৰ যোগ্যতাৰ মাপকাঠি কি? নে কেৱল টকা? কোনে কিমান কোটি টকা দিব, কেনেদৰে টিকটবোৰ বিক্ৰী কৰিব, এইটোৱে হ'ব নেকি আপোনালোকৰ দলৰ টিকট বিক্ৰী কৰাৰ যি নীতি? এইটোতো আপোনালোকৰ দলৰ পূৰ্বৰে পৰা চলি অহা এটা পৰম্পৰা, অলিখিত পৰম্পৰা আপোনালোকৰ দলৰ, যে যিয়ে যিমান বেছি টকা দিব পাৰিব টিকটৰ বাবে, তাকে আপোনালোকে টিকট দিব, তাৰ যোগ্যতা থাকক বা নাথাকক। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনিতো সংস্কাৰৰ কথা কৈছে, মই আপোনাক এটা কথা আহ্বান জনাম যে এইবাৰৰ নিৰ্বাচনটোত অন্তত কিছু যোগ্য মানুহক বিনা টকাৰে টিকট দি বিধানসভালৈ নিৰ্বাচিত কৰি নিয়ক, যদি আপোনাৰ সৎ সাহস আৰু নৈতিকতা আছে। নে কেৱল সেই পূৰ্বৱৰ্তী পৰম্পৰা ৰক্ষা কৰি টকাৰ বিনিময়ত টিকট দিয়াৰ যিটো আপোনালোকৰ পৰম্পৰা, সেইটোকে অব্যাহত ৰাখিব। এইবাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহৰ ৰাইজে এই কথাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব যে কোনে টিকটৰ বাবে বৃহৎ পৰিমাণৰ টকা দি যোগ্যতাবিহীনভাৱে বিধানসভালৈ নিৰ্বাচিত হবৰ বাবে সমষ্টিৰ পৰা কুচকাৱাজ কৰে। এই কথাৰ ওপৰত কিন্তু সংখ্যালঘু মুছলমান মানুহে তীক্ষ্ণ দৃষ্টি ৰাখিব। এই ক্ষেত্ৰত মই অসমৰ সুধী সমাজ, অসমৰ বিবেকবান মানুহখিনিৰ হস্তক্ষেপ কামনা কৰিম। কাৰণ ৰাজ্যখনত এটা সুস্থ ৰাজনৈতিক বাতাবৰণ ৰক্ষা কৰাৰ স্বাৰ্থত এনেবোৰ ৰাজনীতি
ধ্বংস হ'ব লাগিব এনেবোৰ ৰাজনীতি মহিমূল কৰিব লাগিব তাৰ দায়িত্ব ল'ব লাগিব সেই ডাক্তৰ ইঞ্জিনিয়াৰ উকিল হাকিম অথবা প্ৰফেসৰ সকলে যিসকলে সমাজ গঢ়িব পাৰে সমাজ গঢ়িব পৰা সক্ষমতা থকা উকিল ডাক্তৰ হাকিম প্ৰফেসৰ সকলেও এটা যোগ্য ভূমিকা ল'ব লাগিব এনেদৰে অৰ্ধশিক্ষিত কিছুমান ব্যক্তিৰ হাতত ৰাজনৈতিক পথাৰখন এৰি দিব নোৱাৰি